নমস্কাৰ আজি আমি আলোচনা কৰিম ইনভেনশন এণ্ড ইনোভেশনৰ ওপৰত 20টা ইম্পৰ্টেণ্ট কোৱেশ্চন যিবোৰ অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামত অহা দেখা যায় আৰু এইবোৰ আহি থাকিব আৰু 20টা ইম্পৰ্টেণ্ট কোৱেশ্চন মানে ইয়াত সেইবোৰ আলোচনা কৰা হৈছে যিবোৰ এক্সামত অলৰেডি আহিছে আৰু এইবোৰে আহি বেছিভাগ এইবোৰ আহা দেখা যায় এক্সামত ঠিক আছে তেনেহ'লে আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট কোৱেশ্চন হু ইনভেন্টেড দ্য টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল সেইটো হৈছে এনসাৰ আলেকজাণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন হু ইজ নন এজ দ্য ইনভেন্টৰ অফ দ্য ইলেক্ট্ৰিক বাল্বৰ ইনভেন্টৰ জনৰ নাম কি ইয়াৰ অপশ্যন আছে মাইকেল ফেৰাডে নিকোলা টেছলে থমাছ আলভা এডিসন অৰ আইজাক নিউটন ইয়াৰ এনসাৰ হ'ব অপশ্যন সি থমাছ আলভা এডিসন নেক্সট কোৱেশ্চন নম্বৰ 3 হু ইনভেন্টেড দ্য প্ৰিন্টিং প্ৰেছ কোনে ইনভেন্ট কৰিছিল সেইটো হৈছে এনসাৰ জহানেছ গুটেনবাৰ্গে প্ৰিন্টিং প্ৰেছ ইনভেন্ট কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন হু ইনভেন্টেড দ্য স্টিম ইঞ্জিন মানে ভাপ ইঞ্জিন ৰেলৱেত থাকে যে ৰেলৱেত আছিল ভাপ ইঞ্জিন সেইটো কথা কোৱা হৈছে ইয়াতে স্টিম ইঞ্জিন কোনে ইনভেন্ট কৰিছিল সেইটো এনসাৰ হ'ব জেমছ ৱাট অপশ্যন নম্বৰ বি জেমছ ৱাটে স্টিম ইঞ্জিন ইনভেন্ট কৰিছিল নেক্সট কোৱেশ্চন হু ইজ নন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ এইটো একেবাৰে সহজ কোৱেশ্চন এক্সামত দেখা যায় এইটোৰ এনসাৰ হ'ব চাৰ্লছ বেবেজ অপশ্যন সি চাৰ্লছ বেবেজে ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায় নেক্সট কোৱেশ্চন হু ইনভেন্টেড দ্য এৰোপ্লেনৰ ইনভেন্ট কোনে কৰিছিল এইটো এনসাৰ হ'ব ৰাইট ব্ৰাদাৰ্ছে এৰোপ্লেনৰ ইনভেন্ট কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 হু ডিসকভাৰ্ড এক্স-ৰেছ এইটো এক্সামত আহা দেখাই যায় বহুতবাৰ দেখা গৈছে এক্স-ৰেছ কোনে ডিসকভাৰ কৰিছিল সেইটো হ'ব অপশ্যন সি উইলিয়াম ৰংটেনে এক্স-ৰে ডিসকভাৰ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 8 হু ইনভেন্টেড দ্য ৰেডিঅ' কোনে ইনভেন্ট কৰিছিল সেইটো হ'ব অপশ্যন নম্বৰ সি গুগলিমেল মাৰ্কনি ঠিক আছে গুগলিমেল মাৰ্কনি এইটোৱে এইজনে ৰেডিঅ' ইনভেন্ট কৰিছিল কোৱেশ্চন নম্বৰ 9 হু ইনভেন্টেড দ্য ডিজেল ইঞ্জিন কোনে ইনভেন্ট কৰিছিল এইটোৰ এনসাৰ হ'ব ৰুডল্ফ ডিজেল চাব পাৰে নামৰ লগত ডিজেল আছে কিন্তু এক্সামত কেতিয়াবা এনেকুৱা দিব পাৰে ডিজেল অপশ্যন এটো আছে বি চি ডিত আছে তেতিয়া এখানে তাৰ বাবে ৰডল্ফ নামটো মনত ৰাখিব লাগিব আপোনালোকৰ ঠিক আছে ৰডল্ফ ইঞ্জিন অপশ্যন নম্বৰ বি ৰডল্ফ ডিজেলে হৈছে ডিজেল ইঞ্জিনৰ ইনভেন্টৰ ঠিক আছে কোৱেশ্চন নম্বৰ 10 হু ইনভেন্টেড দ্য ইলেক্ট্ৰিক মটৰ ইনভেন্ট কোনে কৰিছিল এইটোৰ হ'ব এনসাৰ মাইকেল ফেৰাডে ইলেক্ট্ৰিক মটৰৰ ইনভেন্ট কৰিছিল কোৱেশ্চন নম্বৰ 11 হু ইনভেন্টেড দ্য ৱৰ্ল্ড ৱাইড ৱেব WWW এইটো কোৱেশ্চন কিমান বাৰ আহিছে হিচাপ নাই এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু আহি থাকিবই ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ সি টিম বাৰ্নাৰ্ছ-লিয়ে WWW ইনভেন্ট কৰিছিল নেক্সট কোৱেশ্চন হু ইনভেন্টেড দ্য মাইক্ৰস্কোপ কোনে ইনভেন্ট কৰিছিল ইয়াৰ এনসাৰ অপশ্যন নম্বৰ বি এন্টনি ভেন লিউৱেনহক অপশ্যন নম্বৰ বি এন্টনি ভেন লিউৱেনহকে মাইক্ৰস্কোপৰ ইনভেন্ট কৰিছিল নেক্সট কোৱেশ্চন হু ইনভেন্টেড ডাইনামাইট কোনে ইনভেন্ট কৰিছিল এটোৰ এনসাৰ হ'ব আলফ্ৰেড নবেল ইয়াক নবেল বুলিও মানে পুৰস্কাৰ হিচাপে যে ঘোষণা কৰে ইয়াৰ নামতে নবেল দিয়া হয় আলফ্ৰেড নবেল ইয়াৰ নামতে দিয়া হয় ঠিক আছে এইটো হৈছে আলফ্ৰেড নবেল ডাইনামাইটৰ কোনে ইনভেন্ট কৰিছিল এইটো হৈছে আলফ্ৰেড নবেল কোৱেশ্চন নম্বৰ 14 হু ডিসকভাৰ্ড পেনিচিলিন
পেনিচিলিন কোনে ডিসকভাৰ কৰিছিল সেইটো হৈছে এনসাৰ ইয়াৰ এনসাৰ হ'ব সি আলেকজাণ্ডাৰ ফ্লেমিং অপশন নম্বৰ সি আলেকজাণ্ডাৰ ফ্লেমিং ডিসকভাৰ কৰিছিল পেনিচিলিন Question number 15 who invented LED আমাৰ লাইট এমিটিং ডায়োড এটো কোনে ইনভেন্ট কৰিছিল LED এটোৰ আনসাৰ হ'ব বি নিক হলনায়ক ঠিক আছে নিক হলনায়ক অপশন বি নিক হলনায়কে LED ইনভেন্ট কৰিছিল Question number 16 who invented the calculator কোনে ইনভেন্ট কৰিছিল এটোৰ আনসাৰ হ'ব ব্লেজ পাস্কেল অপশন নম্বৰ সি ব্লেজ পাস্কেলে ক্যালকুলেটৰ ইনভেন্ট কৰিছিল Next question number 17 who invented the first vaccine small pox or first vaccine ওলাইছিল হেতু কোনে ইনভেন্ট কৰিছিল ফার্স্ট টাইম হেতুৰ আনসাৰ হ'ব অপশন সি এডওয়ার্ড জেনাৰ এটো বহুত ইম্পৰ্টেন্ট ফার্স্ট ভ্যাকসিন কোনে ইনভেন্ট কৰিছিল হেতু হ'ব এডওয়ার্ড জেনাৰ ঠিক আছে Question number 18 who invented the mobile phone এটো জানেই মোবাইল ফোন কোনে ইনভেন্ট কৰিছিল ইয়াৰ আনসাৰ হ'ব অপশন বি মার্টিন কপাৰে মোবাইল ফোন ইনভেন্ট কৰিছিল ফার্স্ট ঠিক আছে Question number 19 who invented the barometer কোনে ইনভেন্ট কৰিছিল ইয়াৰ আনসাৰ হ'ব অপশন সি এভেনগেলিস্টা টৰিচেলি ঠিক আছে এভেনগেলিস্টা টৰিচেলিয়ে barometer ইনভেন্ট কৰিছিল এতিয়া লাস্ট question number 20 who invented the refrigerator ইনভেন্টৰ কোন refrigerator ইনভেন্টৰ হৈছে সি অপশন সি জেমস হেৰিজন তেনেহলে এখিনি আছিল 20টা একদম ইম্পৰ্টেন্ট কোশ্চেন যিবোৰ এক্সামত আহিছে আৰু আহিব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ বাহিৰেও কোশ্চেন আপোনালোকে যে চাব খুজে আৰু মক দিব যদি বিচাৰে আমাৰ এটা ওয়েবসাইট আছে www.doiniksakori.com তাতে আপোনালোকে যাব তাতে আপোনালোকে মক টেষ্টও পাব ফ্ৰীটো পাব কিছুমান পেইডো আছে আপোনালোকে পেইডো ল'ব পাৰিব ফ্ৰীবোৰো দিব পাৰিব তাতে আপোনালোকে মক দিব চাব কিমান মাৰ্ক আহে প্ৰেক্টিছ কৰিব পাৰিব প্ৰেক্টিছৰ কাৰণে বহুত ভাল আৰু তাতে আমি জব নিউজো দি থাকো ডেইলি দৈনিক চাকৰি চেনেলত তেনে আপোনালোকে আজিলৈ ইমানে নেক্সট আৰু এনেকুৱা ভিডিও লৈ আহিম স্ট্ৰিক জিকেৰ ওপৰত এনেকুৱা টপিক ওয়াইজ ইম্পৰ্টেন্ট কোশ্চেন লৈ পিনে আজিলৈ ইমানেই ধন্যবাদ